Hello friends, welcome back to my kitchen, Bokul's kitchen. আজি মই বুৰিয়ালা মাছ বনাম, সৰু মাছ। আমাৰ ইয়াতে অসমত বুৰিয়ালা বুলি কয় আৰু বহুত টেষ্টি মাছ হয় আৰু অলপ দামীও হয়। এইটো 150 টকা পোৱাকে কিনিছো। গতিকে মই বুৰিয়ালা মাছটো মই বনাম বেগেনা, বিলাহী আৰু ধনিয়া পাত দি জলকীয়া আৰু পিঁয়াজ লগত সানি একেলগে সানি পেলাই বনাম। গতিকে গাইজ আপোনালোকৰ লগত থাকক, মই বনাওঁ। কাটি লওঁ মিহি মিহিকে কাটিলেহে টেষ্টি হ'ব। পিঁয়াজখিনি একদম মিহিকে কাটিম, এতিয়া মাছৰ লগত মিলি যাব আৰু খাবলৈ বহুত টেষ্টি হ'ব। গোটেইখিনি মাছ আজি নবনাওঁ, মই অলপ ৰেডি এইখিনি মই কেৰাহীত দি দিলোঁ। কেৰাহীত ফাৰ্ষ্টতে দি দিলোঁ। গোটেইখিনি কাটি মিলাই ল'ম। আগতে বেঙেনাখিনি এনেকৈ অলপ দীঘলকৈ সামান্য দীঘলকৈ কাটি ল'ম মিহিমিহিকৈ। পিঁয়াজৰ নিচিনা এইটো মিহিমিহিকৈ কাটিব লাগিব। গতিকে তেনেকৈ কাটোঁ মিহিমিহিকৈ, তাকে দেখাই আছোঁ। এইটো এনেকৈ মিহিমিহিকৈ এনেকৈ মিহি হৈ যায়। কেৰাহীত এতিয়া কাটিম বিলাহী মিহিমিহিকৈ, বিলাহীও মিহিমিহিকৈ কাটিব লাগিব। বিলাহীও মিহিমিহিকৈ কাটিলোঁ। পিঁয়াজৰ দৰকাৰ নাই। ধনিয়া পাতটো লাষ্টত দিম আৰু কেঁচা জলকীয়া কেইটা ফালি লওঁ। কেঁচা জলকীয়াখিনিও একেলগে দি সানিব লাগে, কিন্তু মই সানিবলৈ ভয় লাগে যে সেইকাৰণে পিছত দিম। আগতে এইখিনি মছলা সানি লওঁ। পিঁয়াজ কেঁচা জলকীয়াখিনি কাটি ৰেডি কৰি লওঁ, লাষ্টত দিম। আৰু ধনিয়া পাতখিনিও কাটি ৰেডি কৰি লওঁ আগতে। সাইড কৰি থৈ ল'লোঁ। ফাৰ্ষ্টতে দি দিওঁ ইয়াতে মছলা। আধা চামুচে আছিল, আধা চামুচ দি দিলোঁ। জিৰা দিলোঁ আধা চামুচ, কাৰি অলপে হয়, আধা চামুচতকৈ কম। অকণমান সামান্য ধনিয়াও দিলোঁ আৰু জলকীয়া আধা চামুচ দিলোঁ। হালধি আৰু অকণমান সামান্য আধা চামুচ দিছিলোঁ আৰু অকণমান সামান্য আধা চামুচমান দি দিলোঁ। ইয়াতে দি দিম মাষ্টাৰ অইল 4 চামুচে 3 চামুচমান দি দিলোঁ। দিলোঁ নিমখ আধা চামুচ। এতিয়া ধুনীয়াকৈ এইখিনি আগতে সানি লওঁ ভালকৈ। মাছটো দিয়াৰ আগতে সানি লওঁ, কাৰণ মাছ দি এনেকৈ সানি দিলে মাছটো ভাঙি যাব পাৰে, যিহেতু কোমল মাছ। ডাঠ মাছৰ লগত দি সানিলোহেঁতেন আৰু টেষ্টি হ'লহেঁতেন। বুৰিয়ালা মাছ আৰু বেলেগ বেলেগ ধৰণেও বনাব পাৰি। আজি মই এনেকৈ খাব মন গৈছে, বেঙেনা আৰু বিলাহী দি খাব মন গৈছে। গতিকে আজি মই এনেকৈ বনাম। মই এনেকৈ শিঙৰা মাছ খাই ভাল পাওঁ, গতিকে শিঙৰা মাছ মন গৈ আছিলে কাৰণে এনেকৈয়ে বনাব গৈছোঁ। এতিয়া মাছখিনি দি দিওঁ, গোটেইখিনি নবনাওঁ। এইখিনি মিলাই দিওঁ। অলপ ভালকৈ সানিলে মানে টেষ্টটো উঠে আৰু। এতিয়া সানা হৈ গৈছে। কেতিয়াবা সানি 5 মিনিটমান উতলিলে, 5 মিনিটমান উতলা হ'ল আৰু অলপ উতলিব লাগিব। জোলটো অলপ থুপথুপীয়া থাকিব। গতিকে এতিয়া নিমখটো চেক কৰি চাওঁ দৰকাৰ আছে নেকি। আৰু অলপ সামান্য নিমখৰ দৰকাৰ আছে। কিয়? বেঙেনা আৰু বিলাহী দুইটাতে নিমখ বেছি লাগে, নহ'লে অন্য তৰকাৰীৰ নিচিনা নহয়। বেঙেনা আৰু বিলাহী তৰকাৰী সদায় অলপ নিমখ অন্য চব্জিতকৈ এইটোত অলপ বেছি লাগে, টেষ্টটো তেতিয়া আহে। মাছ লৰাব নোৱাৰি, কাৰণ একদম কোমলীয়া মাছ। বেঙেনা সিজিছে নে নাই? বেঙেনাটো সিজিয়ে গৈছে। কিন্তু এটা কথা কি, বিলাহীৰ লগত দিলে চব চব্জি অলপ দেৰি লাগে সিজোতে, নহ'লেতো অলপ ভাপত আহিলে বেঙেনা সিজি যায়। এইটো সিজিয়ে গৈছে, বেছি লৰাব নোৱাৰোঁ। মাছ এয়া দেখিছেনে কিমান কোমল। গতিকে আধা হৈয়ে গৈছে। এতিয়া দি দিম ধনিয়া আৰু কেঁচা জলকীয়া। লাষ্টত দিব লাগে, তেতিয়া চেণ্টটো ভালকৈ থাকে চেণ্টটো। এতিয়া মিলাই দিওঁ। ইমান ভাল পোৱা মাছৰ তৰকাৰী মোৰ একদম। কোনে কোনে ভাল পায় বুৰিয়ালা মাছ বা টেঙেৰা, শিঙৰা, সৰু মাছ, পুঠি মাছ এনেকৈ বেঙেনা, বিলাহী, ধনিয়া পাত, কেঁচা জলকীয়া দি সানি বহাই
এই খোৱাৰ মজাটো মানে চবেই বুজি নাপাওঁ যোনে খাই ভাল পায় তেওঁলোকেহে গম পাব তেনেকৈ সানি খালে কিমান টেষ্টি হয় মাছৰ তৰকাৰী দেখিছেনে মাছ একদম কোমল সিজি গৈছে গতিকে গাইজ মোৰ তৰকাৰী হৈ গৈছে আপোনালোকৰ যদি ভাল লাগিছে মোৰ ভিডিঅ'টো চাই মোৰ মাছৰ তৰকাৰীটো চাই মোৰ বঢ়িয়ালা মাছৰ তৰকাৰীটো চাই ভাল লাগিছে আপোনালোকে একদম ফেচবুকত চালে লাইক কৰি দিব শ্বেয়াৰ কৰি দিব ফলো কৰি দিব মোৰ পেজটো মোৰ আইডিয়াটো আৰু যদি ইউটিউবত চাই তেনেহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু শ্বেয়াৰ কৰি লাইক শ্বেয়াৰ কৰি লগত থাকিব গতিকে মোৰ হৈ গৈছে গাইজ আজিৰ কাৰণে টাটা বাই বাই আকৌ লগ পাম নতুন এটা ভিডিঅ'ৰ সৈতে তেতিয়ালৈকে ভালে সুস্থ থাকিব